আপুনি যেতিয়া বাকী সকলো আশীৰ্বাদ বিলাকৰ বিষয়ে ভাবে, তেতিয়া হয়তো সকলোতকৈ ডাঙৰ আশীৰ্বাদ দেখা পোৱা যায় না। ঈশ্বৰে আপোনাৰ আঙুলি ধৰি ৰাস্তা দেখুৱাই দিয়ে, তাৰ বাবে তেওঁ প্ৰস্তুত আছে দিনৰ 24 ঘণ্টাৰ বাবে আপোনাৰ জীৱনৰ সকলো বিষয়ত। ডাঙৰ আশীৰ্বাদ আৰু আপোনাক কি দিব পাৰে? আপোনালোকে এই সকলো বিলাক আশীৰ্বাদ সকলো পইচা দিও পাব নোৱাৰে। প্ৰভুৱে আপোনালোকক সকলোকে ব্যক্তিগত ৰূপে দিছে। আপোনালোকৰ সন্তান বিলাক স্কুললৈ যায়, কিমানে আপোনালোকৰ সন্তান বিলাকৰ স্কুললৈ যায়? চিনাতিৰ বিলাক স্কুলত পঢ়ে নহয় জানো? মানে নিজৰ সন্তান বিলাকক টিউচন দিবৰ কাৰণে প্ৰস্তুত হৈ পৰে। ভাল কথা নে বেয়া কথা? গোটেই ব্ৰহ্মাণ্ডৰ যি সৃষ্টিকৰ্তা তেওঁ আপোনালোকক টিউচন দিবৰ কাৰণে প্ৰস্তুত আছে। আপুনি ক'ত আছে? আপুনি ব্ৰহ্মাণ্ডৰ সৃষ্টিকৰ্তাৰ সকলো বস্তু বিলাকক বিচাৰে। তেওঁ এইবিলাক কেৱল বনাইছে য'ত আপোনালোকক তেওঁ চলাবৰ কাৰণে প্ৰস্তুত আছে। আপোনালোকক 10 কেজি যদি সোণ পাই যায় আপোনালোক সুখী হৈ যাব। 10 কেজি সোণ যি নেকি বনাইছে তেওঁ আপোনাক চলাবৰ কাৰণে প্ৰস্তুত আছে। প্ৰভুৱে আপোনালোকক ব্যক্তিগত ৰূপে আপোনাৰ ভিতৰত প্ৰৱেশ কৰি আপোনাক ক'বৰ কাৰণে প্ৰস্তুত আছে। তেওঁ আপোনাক চলাবৰ কাৰণে প্ৰস্তুত আছে। প্ৰভুৱে আপোনালোকক ব্যক্তিগত ৰূপে আপোনাৰ ভিতৰত প্ৰৱেশ কৰি আপোনাক ক'বৰ কাৰণে প্ৰস্তুত আছে। আপুনি ক'ত আছে? হালেলুয়া। ধন্যবাদ ঈশ্বৰ, আপুনি দয়ালু হয়, আপুনি কৃপালু হয়, আপুনি প্ৰেমী হয়, বিশ্বাসযোগ্য হয়, সত্যনিষ্ঠ হয়, পোহৰৰ পিতৃ, গৌৰৱময়, পবিত্ৰ হয়। হয় প্ৰভু, ধন্যবাদ ধন্যবাদ। আপুনি যুগে যুগে আছে আৰু আপোনাৰ দয়া নতুন হয় আৰু সদায় আছে। আপোনাৰ বাক্য সত্য হয় প্ৰভু, আপুনি সত্য হয়। ধন্যবাদ প্ৰভু, আমাক বিজয়লৈ পৰিচালনা কৰাৰ বাবে। ধন্যবাদ আপোনাৰ আত্মাৰ বাবে। ধন্যবাদ আপোনাৰ লিখিত বাক্যৰ বাবে। ধন্যবাদ দিছো প্ৰভু আপোনাৰ সেই যোগ্যতাৰ বাবে আমাৰ ভিতৰত কাৰ্য কৰি আছে। ধন্যবাদ দিছো, ধন্যবাদ 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 দিছো। এইটো সময় যিটো আপুনি আমাক দিছে, আমি আপোনাৰ বাক্যৰ পৰা শিকো আৰু আগবাঢ়ি যাওঁ। প্ৰাৰ্থনা কৰিছো আপোনাৰ সন্তান বিলাকৰ বাবে। এই বাক্য তেওঁবিলাকৰ ভাল মাটিত পৰি 100 গুণ শস্য উৎপন্ন কৰিব প্ৰভু যীশু খ্ৰীষ্টৰ নামত প্ৰাৰ্থনা কৰিছো। ধন্যবাদ দিছো, ধন্যবাদ ধন্যবাদ দিছো, ধন্যবাদ। এই প্ৰাৰ্থনা প্ৰভু যীশু খ্ৰীষ্টৰ নামত বিচাৰিছো, আমেন। প্ৰভুৰ প্ৰশংসা হওক। সকলো বহিব পাৰে। হালেলুয়া। ওচৰত থকা জনক ভালকৈ মিচিঙা আহি দি আদৰণি জনাব পাৰে। দেখা পাই সুখী হৈছো। প্ৰভুৰ প্ৰশংসা হওক। হালেলুয়া। কিছুমান গুৰুত্বপূৰ্ণ কথা যিটো মই আপোনালোকৰ সৈতে কথা বতৰা কৰিব বিচাৰিছো, আৰু মোৰ বিশ্বাস আছে যে বহুতো কথাবিলাক আপোনালোকক সকলোকে বুজিবৰ কাৰণে সহায় কৰিব। বাইবেলে কৈছে যে বাক্যক বুজাটো আৱশ্যক হয়। প্ৰশ্ন থকাটো ভাল কথা হয়, প্ৰশ্ন থকাটোৱে ভাল কথা নহয়। এজন মনুষ্যই প্ৰশ্নবিলাকৰ উত্তৰ বিচাৰিব জানিব লাগিব। য'ত আমি এই জগতখনত আহি পাইছো, সকলোবিলাক আমি প্ৰশ্নবিলাকৰ উত্তৰ বিচাৰিহে পাইছো। বহুতো বাৰ তেনেকুৱা লোকবিলাকৰ সৈতে প্ৰশ্ন থাকে। তেওঁবিলাকক এনে লাগে যে যদি এই প্ৰশ্নবিলাকৰ উত্তৰ পাই যাওঁ তেনেহলে ভাল হ'ব। সেই বুজনিটো আৱশ্যক আছে। ওচৰত থকা জনক কওক, বুজনি আৱশ্যক আছে।
হয় কওক বুজনি আৱশ্যক আছে। তেওঁ নকব যে মই বাক্যক বুজি নাপাওঁ। যদি বাক্যক বুজি নাপায় তেনেহলে তাক আপুনি কেতিয়া ব্যৱহাৰ কৰিব নোৱাৰিব। যদি ব্যৱহাৰ কৰিব নোৱাৰে তেনেহলে তাৰ ফলাফলো কেতিয়াও নাপাব। এইটো তেনেধৰণৰ হয় যে আপুনি ভোকত আছে, এনে কব পাৰে যে পত্নী ঘৰলৈ ঘূৰি গৈছে, আপুনি ভোকত বহি আছে, যত নেকি আপোনাৰ ঘৰত ৰুটি আছে, চাউল আছে, দাইল আছে, কিন্তু আপুনি বনাব নাজানে। প্ৰভুৰ প্ৰশংসা হওক। বিলাক আছে যিহেতু আপুনি তাক ৰান্ধিব নাজানে, তাতে আপুনি প্ৰচুৰতাৰ মাজত সংঘৰ্ষ কৰিব। এটা থাকিলেও আপুনি ভোকত থাকিব, চাউল থাকিলেও আপুনি ভোকত থাকিব, কিয়নো আপুনি সেইবিলাকক ব্যৱহাৰ কৰিব নাজানে। বহুত লোকবিলাকৰ মাজত বাক্যৰ এইটো বুজনি নাই। প্ৰথম কথা এইটোৱে যে বহুতো লোকবিলাকৰ সৈতে আৰু যিসকলৰ সৈতে বাক্য থাকে তেওঁবিলাকে সেই বাক্যক ব্যৱহাৰ কৰিব নাজানে। সেয়া তেওঁবিলাকৰ সৈতে আটা আছে, চাউল আছে, দাইলি আছে, তথাপি ভোকত আছে, কিয়নো আটা, চাউল, দাইল থকাটো যথেষ্ট নহয়, তাক ৰন্ধাটো আৱশ্যক হয়। সেয়ে বাক্য থকাটো বহুত আৱশ্যক হয়, কিন্তু বাক্য থকাটো আৱশ্যক নহয়, যথেষ্ট নহয়। বাক্য থকাৰ পাছতো তাক ব্যৱহাৰ কৰিব। এইটোৱে কাৰণ হয় যে নেকি আমাৰ চিলড্ৰেন চাৰ্চৰ যি এটা সাক্ষ্য আমি শুনিলো, নেকি আমি আজি চেষ্টা কৰিছিলো যে সন্তানটো নিজেই কব কবলৈ চেষ্টা কৰক বুলি, কিন্তু কব নোৱাৰিলে। ভাবি চাওক তেওঁ যেতিয়া ডাঙৰ হব তেওঁৰ জীৱনটো কেনেকৈ হব। এই বয়সত তেওঁ জানে যে ঈশ্বৰক দিব লাগে। তেওঁ এইটো জানে যে যেতিয়া মই ঈশ্বৰক দিওঁ তাৰ পৰা এইটো ঘূৰাই আহে। ইয়াক আমি কি কওঁ? বাক্যক ব্যৱহাৰ কৰা। বাক্যক ব্যৱহাৰ কৰা, তেওঁ যি নেকি বাক্যক বুজি পোৱা, বাক্যৰ কাৰণে বেলেগ হৈ গৈ থকা। প্ৰশংসা হওক। বুজনি বহুতো লোকবিলাক ডাঙৰ হৈ যায়, এইটো বুজনি নাথাকে যে কি হৈ আছে, কাৰণে বুজনি আৱশ্যক আছে। ওচৰত থকা জনক কওক বুজনি আৱশ্যক আছে। ওচৰত থকা জনক কওক যে বুজনি আৱশ্যক আছে। লোকবিলাক যি আছে নেকি যেতিয়া পইচা দিয়ে বহুত নিজৰ মনৰ পৰা দিয়ে, কি হয় নিদিয়ে, তেওঁবিলাকৰ যি নেকি তেওঁবিলাকৰ পৰা এইটো কাঢ়ি লোৱা হৈছে, তেওঁবিলাকৰ এইটো। কিন্তু নিয়ম এইটো হয় যে যেতিয়ালৈকে আপুনি নিদিব তেতিয়ালৈকে আপোনাক দিয়াও নহব। বাক্য এনেদৰে কৈছে যে দিয়া তেহে তোমালোককো দিয়া হব। তেতিয়া বাক্য হৈছে যে দিয়া, এইটো নহয় যে আপোনালোকৰ পৰা কিবা লোৱা হৈছে, প্ৰকৃততে আপোনাক তাত দিবৰ কাৰণে চেষ্টা কৰা হৈছে। কিয়নো নিয়ম এইটোৱে হয় যে ঈশ্বৰে আপোনালোকে দিয়া অবিহনে আপোনালোকক দিয়া নহব। থকা জনক কওক ঈশ্বৰলৈ আপোনাৰ দিয়াৰ অবিহনে আপোনাক দিয়া নহব। কয়বাৰ কওক ঈশ্বৰ এইটো ঈশ্বৰৰ নিয়ম হয়, কোনো এইটো মণ্ডলীৰ নিয়ম নহয়, কোনো সংস্থাৰ এইটো নিয়ম নহয়, মনুষ্যৰ বনোৱা এইটো নিয়ম নহয়। আপুনি বুজিব লাগিব যে এইটো ঈশ্বৰৰ বনোৱা নিয়ম হয়। এতিয়া আপুনি কয় যে মোৰ পৰা পইচা লোৱা হৈছে, এইটো সঠিক নহয়, তেনেহলে আপুনি এইটো মনুষ্যৰ বিৰুদ্ধে কোৱা নাই, মণ্ডলীৰ বিৰুদ্ধে কোৱা নাই, পোনপটীয়াকৈ ঈশ্বৰৰ বিৰুদ্ধে কৈছে, যিজনাই এই নিয়মটো বনাইছে। আৰু ইয়াত কোনো আশ্চৰ্য নাই যে খ্ৰীষ্ট লোক যাৰ সৈতে গোটেই বিশ্ব আছে, তাৰ যি নেকি খাবলৈ নাই। বিশ্ব খ্ৰীষ্টৰ লোকবিলাকৰ কাৰণে হয়। কিমান খ্ৰীষ্টৰ লোক আছে যি নেকি তেওঁবিলাকে কোটিপতি হয়, কিমান খ্ৰীষ্টৰ লোক আছে যি নেকি আৰবপতি হয়। সকলোকৈ গুৰুত্বপূৰ্ণ কথা যিটো আমি ঈশ্বৰৰ বাক্যৰ পৰা শিকিব লাগিছিল, বুজিব লাগিছিল, সেইটো সকলোতকৈ শেষত
শিকিছে সকলোতকৈ লাহে লাহে শিকিলে আৰু সকলোতকৈ কম ব্যৱহাৰ কৰিলে প্ৰভুৰ প্ৰশংসা হয়। এইটো দুৰ্ভাগ্যবশত হয়। এইটো বহুত গুৰুত্বপূৰ্ণ হয়। ওচৰত থকা জনক কওক, এইটো গুৰুত্বপূৰ্ণ হয়। আপুনি এজন আত্মা হয়। ওচৰত থকা জনক কওক যে আপুনি এজন আত্মা হয়। ইমানেই জানে যে আপুনি এজন আত্মা হয়, এইটো জনাটো গুৰুত্বপূৰ্ণ হয়। আপুনি এক আত্মা হয় আৰু আপুনি এক শৰীৰত থাকে আৰু যিটো বিকাশ আছে সেইটো আপোনাৰ শৰীৰৰ নহয়, যিটো বিকাশ আছে সেইটো আপোনাৰ আত্মাৰ হ'ব লাগিব। বহুতবাৰ লোকবিলাকে নিজৰ জীৱনত বহুত পৰিশ্ৰম কৰিলে নিজৰ শৰীৰক বিকাশ কৰিবৰ কাৰণে, নিজৰ শৰীৰলৈ ধ্যান ৰাখে, যিটো নেকি ভাল কথা হয়। কিছুমান লোকবিলাকে নিজৰ বিবেকক বৃদ্ধি কৰিবৰ কাৰণে বহুত প্ৰচেষ্টা কৰিলে, স্কুল কলেজ গ'ল, পঢ়িলে, বহুতো কাৰ্যবিলাক কৰিলে, কিন্তু বহুতো গুৰুত্বপূৰ্ণ কথা আছিলে যিটো নেকি তেওঁ নকৰিলে। আছিলে নিজৰ স্বয়ং আত্মাত নিৱেশ কৰা, যিটো নেকি তেওঁ স্বয়ং আছিলে, এইটো তেওঁ পাহৰি গ'ল যে তেওঁ এইটো আত্মা আছিলে। বহুত গুৰুত্বপূৰ্ণ কথা হয় যিটো নিজৰ কাৰণে সদায় মনত ৰাখিব লাগে যে আপুনি শৰীৰ নহয়, আপুনি বিবেক নহয়, আপুনি এজন আত্মা হয়। এইটো কাৰণে বহুতবাৰ যে বুজনি যেনে কি লোকবিলাক মৰাৰ সময়ত থাকে, তেতিয়ালৈকে তেওঁবিলাকে বুজি নাপায় যে তেওঁবিলাকৰ জীৱনটো কলৈ গৈ জড়িত হৈ আছে। বহুতবাৰ আপোনালোকে নাজানে যে আপোনাৰ জীৱন আপোনাৰ মণ্ডলীৰ সৈতে জড়িত হৈ আছে। কিদৰে সেই ব্যক্তিৰ জনা নাছিলে যে তেওঁৰ সেই জীৱনটো বাস্তৱিকতা সংগ্ৰহৰ সৈতে জড়িত হৈ আছিলে। তেওঁলোকে তেওঁ বিশ্বাস কৰা নাছিলে যেতিয়ালৈকে নেকি তেওঁৰ মৃত্যু সেই ডিঙিলৈকে আহি যোৱা নাছিল। মৃত্যু ডিঙিলৈকে নাহিলে। প্ৰশ্ন হৈছে যে মৃত্যু সেই ডিঙিলৈকে আহি যোৱাৰ পাছতহে বুজাৰ আৱশ্যক আছে নেকি? মৃত্যুৰ ডিঙি নহালৈকে বুজি যোৱাটো আৱশ্যক হয়। আপোনালোকক সুধিছো, মৃত্যু ডিঙিলৈকে আহি গলে বুজিব লাগে নে মৃত্যু ডিঙিলৈকে নহাৰ আগতে বুজিব লাগে? তেনেহলে আপোনালোকে বুজি পালে নে যে বাস্তৱিকতা সংগ্ৰহ কিমান আৱশ্যক হয় আপোনাৰ জীৱনৰ কাৰণে? নহয় পালক, আমি বাস্তৱিকতা সংগ্ৰহৰ কাৰণে আমি পাৰ্টনাৰশ্বিপ কৰিব নোৱাৰি, তাক বিতৰণ কৰিবৰ কাৰণে আমাৰ সৈতে সময় নাই, আমি তাক পঢ়িব নোৱাৰি। হয়, এইটো সমস্যা হয়। বিলাকে নাজানে যে তেওঁবিলাকৰ জীৱন তাৰ ক'ত জড়িত হৈ আছে, কিদৰে তেওঁবিলাকে জীৱন অতিবাহিত কৰি আছে, কিয় তেওঁবিলাকৰ জীৱনটো সঠিকভাৱে চলি আছে তাক তেওঁবিলাকে নাজানে। সেইদৰে বহুতো লোকবিলাক নাজানে যে তেওঁবিলাকে এক আত্মাই হয়। প্ৰভুৰ প্ৰশংসা হওক। ওচৰত থকা জনক কওক যে আপুনি এক আত্মা হয়। মই এই সত্যটো আপোনালোকক গোটেই জীৱন জুৰি ক'ব পাৰো, তথাপিও এইটো সদাৰ কাৰণে নাথাকিব। আপুনি আপোনাৰ আত্মাৰ চৰিত্ৰ আৰু জীৱনৰ চৰিত্ৰ, মানে আপোনাৰ আত্মা যি আছে সেইটো আপোনাৰ জীৱনতো আছে। আমি বাক্য পঢ়ো 12 অধ্যায় 33 পদ, মথি 12 অধ্যায় 33 পদ, মথি 12 অধ্যায় 33 পদ। যদি গছ আৰু তাৰ গুটিক ভাল কৰা, তাত লিখা আছে বনোৱা, গছ আৰু তাৰ গুটিক ভাল কৰা, নাইবা গছ আৰু তাৰ গুটিক বেয়া কৰা, কিয়নো গুটিৰ দ্বাৰাই গছকো চিনা যায়। বুলি কব নালাগে, যেনেকে ইংৰাজীত লিখা আছে যে বনোৱা, মই নাজানো কেনেকৈ তেওঁলোকে কওক বুলি কৈ দিলে নাজানো। যদি গছ আৰু তাৰ গুটিক ভাল কৰা, যদি গছ ভাল হয় তেনে কি হব? ভাল হব। যদি নাইবা গছক বেয়া কৰা তেনে তাৰ গুটিও কিয় বেয়া হৈ যাব, কিয়নো গুটিৰ দ্বাৰাই গছকো চিনা যায়। তাৰ পাছত হে সৰ্পৰ বংশ, তোমালোকে বেয়া হৈ কেনেকৈ ভাল কথা কব পাৰা, কিয়নো মনৰ অধিক ভাৱৰ পৰা মুখে কথা কয়। তাৰ পাছত ভাল মানুহে ভাল ভঁৰালৰ পৰা ভাল দ্ৰব্য উলিয়ায় আৰু বেয়া মানুহে বেয়া ভঁৰালৰ পৰা বেয়া দ্ৰব্য উলিয়ায়। মানে আপোনাৰ জীৱনৰ চৰিত্ৰ, আপোনাৰ আত্মাৰ চৰিত্ৰ হয়। যদি আপোনাৰ জীৱনত ভাল বস্তুবিলাক আছে,
নহলে সেই সকলোবিলাক আপোনাৰ ভাল আত্মাৰ কাৰণে আহিছে। আপোনাৰ জীৱনত বেয়া বস্তুবিলাক আছে, তেন্তে আপোনাৰ আত্মাটো সেই বেয়া বস্তুবিলাকৰ পৰাই আহিব। আপোনালোকৰ চাকৰিৰ সৈতে কোনো লেনদেন নাই, আপোনালোকৰ পৰ্যবেক্ষণৰ সৈতে কোনো লেনদেন নাই, আপোনালোকৰ পৰ্যবেক্ষণৰ সৈতে কোনো লেনদেন নাই। বহুত গুৰুত্বপূৰ্ণ হয় যে আপোনালোকৰ জীৱন সেই চাকৰিবিলাকৰ সৈতে নচলিব, আপোনালোকৰ জীৱনটো সেই পইচাবিলাকৰ পৰা নচলিব, আপোনাৰ জীৱনবিলাক আপোনাৰ আত্মাৰ চৰিত্ৰৰ দ্বাৰাই চলিব। আপোনালোকৰ জীৱনত থাকিও তাত পইচাবিলাকৰ দ্বাৰাই বেয়া হৈ যাব পাৰে। বহুতো লোকবিলাক আছে যিবিলাকে নিজৰ পইচাৰে নিজৰ জীৱনবিলাকক বেয়া কৰি লৈছে। আন কাৰো পইচাৰ দ্বাৰাই নহয়, নিজৰ পইচাৰ দ্বাৰাই। কিয়নো তেওঁবিলাকে জনা নাছিলে যে জীৱন ক'ৰ পৰা আছে, আত্মাৰ পৰা। যিটো নিবেশ হ'ব লাগে সেইটোত আত্মাত হ'ব লাগে। প্ৰভুৰ প্ৰশংসা হওক, হালেলুয়া। জীৱন বাহিৰৰ পৰা ভিতৰলৈ নহয়, জীৱন ভিতৰৰ পৰা বাহিৰলৈ। জীৱন ভিতৰৰ পৰা বাহিৰলৈ, জীৱন ভিতৰৰ পৰা বাহিৰলৈ হয়। যদি জীৱনত কোনোবাই কেৱল বেয়া বস্তুবিলাকক দেখা পাইছে, জীৱনত বুজি পাব লাগিব যে সেই বেয়া বস্তুবিলাক ক'ৰ পৰা আহিবিলাকৰ প্ৰশ্ন থাকে যে মই কাৰোবাৰ কোনো বেয়া কৰা নাই, বেয়া বস্তুবিলাক ক'ৰ পৰা আহিলে? আপোনাৰ নিজৰ আত্মাৰ পৰা আহিছে। এইটোৱে কাৰণ হয় যে ঈশ্বৰে আপোনাৰ আত্মাক বিকশিত কৰিব বিচাৰিছে। ঈশ্বৰে আপোনাৰ আত্মাক অধিক ভাল বনাব বিচাৰিছে, কিয়নো তেওঁ জানে যে যদি আপোনাৰ আত্মা ভাল গছ হয়, নহলে ভিতৰৰ পৰা ভাল বস্তুবিলাক আহিব। যদিহে আত্মাত ভাল বস্তুবিলাক নাই, তেনেহলে বাহিৰলৈ ভাল বস্তুবিলাক নাহিব। প্ৰভুৰ প্ৰশংসা হওক। আমি চাওঁ যোহন 3:1 লোকে জানে যে যীশু খ্ৰীষ্টক লগ কৰিবৰ কাৰণে যি নিকোদিম আহিছিলে, কিছুমান লোকবিলাকক তাৰ প্ৰতি ভয় খাই আছিলে। বিশেষ কৰি তেওঁ লোকবিলাকৰ প্ৰতি ভয় খাইছিলে। যদিহে লোকবিলাকে তেওঁ যীশু খ্ৰীষ্টৰ ওচৰলৈ যোৱা দেখি লয়, তেনেহলে সমাজে তেওঁ বহিষ্কাৰ কৰি দিব। বালক খ্ৰীষ্টে কৈছিলে যে ভয় নকৰিবা, ভয় কৰিলে আপোনাক বহুত সৰু কৰি দিয়ে। ভয় যদিহে আপুনি ভয় কৰে, তেনেহলে ভয়ে আপোনাক, যদি আপুনি 100% আছে তেনে আপোনাক 50% কৰি দিব। ভয়ে আপোনাক সেইটো বনাই দিয়ে যিটোৰ পৰা আপুনি বহুত কম হৈ যাব। আপোনাক সেইটোৰ পৰা কম কৰি দিয়ে যিটো আপুনি ইতিমধ্যে হয়। এইটোৱে কাৰণ হয় যে সমাজে আমাক সদায় ভয় পাবৰ কাৰণে চেষ্টা কৰি থাকে। প্ৰভুৰ প্ৰশংসা হওক। চাওক, ইয়াতে নিকোদিমে যীশুক লগ কৰিবৰ কাৰণে ৰাতিহে আহিছিলে, কিন্তু ফৰিচী বিলাকৰ মাজৰ নিকোদিম নামেৰে যিহুদী বিলাকৰ এজন অধিকাৰী আছিল। তেওঁ যি মানুহৰ প্ৰশংসা অধিক পছন্দ কৰিছিল, নিজৰ পদক লৈ বেছি চিন্তিত আছিলে। একো কথা নাই। তাৰ পাছত সেইজনে ৰাতি যীশুৰ ওচৰলৈ আহি তেওঁ কলে, হে ৰবি। তেওঁ যীশু খ্ৰীষ্টৰ সন্মান কৰিছিলে কিন্তু ভয় কৰিছিলে। কলে যে ৰবি, আপুনি যে ঈশ্বৰৰ পৰা অহা এজন উপদেশক, ইয়াক আমি জানো হয়, কিয়নো আপুনি এই যি আচৰিত চিন দেখুৱাইছে, ঈশ্বৰৰ সংগী নহলে তেনে চিন কোনেও দেখুৱাব নোৱাৰে। বিশ্বাস এই ব্যক্তিজনে জানিছিলে যে যীশু খ্ৰীষ্ট কোন হয়, ঈশ্বৰ হয়। তাৰ পাছত যীশুৱে উত্তৰ দি তেওঁ কলে, মই তোমাক অতি স্বৰূপকৈ কওঁ, নতুনকৈ জন্ম নাপালে কোনেও ঈশ্বৰৰ ৰাজ্য দেখা পাব নোৱাৰে। প্ৰভুৰ প্ৰশংসা হওক। তেওঁ ইয়াত কি কৈছে যে যেতিয়ালৈকে তোমাৰ আত্মা সলনি হৈ নাযায়, তেতিয়ালৈকে আপোনাৰ চোৱাৰ যি পদ্ধতি আছে সেইটো সলনি নহব। তেওঁ কবলৈ আৰম্ভ কৰিলে, পূৰ্বে যি নেকি মানুহক ভাল বস্তুবিলাক দেখাই দিয়ে, ভাল বস্তুবিলাক বুজিব পাৰে, তেনেহলে সেই ব্যক্তিজন প্ৰথমে সলনি হব লাগিব। এইটো কাৰণে বহুতবাৰ যি লোকবিলাকে সলনি হব বিচাৰে, তেওঁবিলাকে সলনি হব নোৱাৰে। সলনি ক'ত হব লাগিব? তেওঁবিলাকৰ আত্মাত হব লাগিব। আত্মাত সলনি অবিহনে কোনেও মানুহ সলনি হব নোৱাৰে। সকলো প্ৰতিটো সলনিয়ে আত্মাৰ পৰাই আৰম্ভ হব লাগিব। যীশুৱে উত্তৰ দি তেওঁ কলে যে মই তোমাক অতি স্বৰূপকৈ কওঁ, নতুনকৈ জন্ম নাপালে কোনেও ঈশ্বৰৰ ৰাজ্য দেখা পাব নোৱাৰে।
বহুতো লোকবিলাকে কয় যে ঈশ্বৰ নাই, কিয়নো এই লোকজন সলনি হোৱা নাই। নিকোদেমে তেওঁক ক'লে, মানুহ বুঢ়া হলে কেনেকৈ তেওঁৰ জন্ম হব পাৰে? মাকৰ গৰ্ভত দ্বিতীয়বাৰ সোমাই জন্মিব পাৰেনে? তেওঁ এইটো বুজি পোৱাই নাছিলে। নিকোদেমে এইবিলাক কথা বুজি পোৱা নাছিলে। যীশুখ্ৰীষ্টৰ এই সৰল কথাটো তেওঁ বুজি পোৱা নাছিলে। পৰিৱেশত যে এজন মানুহ জন্ম হৈ গল, নতুনকৈ জন্ম হব লগীয়া হয়, তেনে দুনাই তেওঁ মাৰ পেটত যাব লাগিব, দুনাই পেটৰ পৰা ওলাই আহিব লাগিব। আৰু সেইটো মানৱীয় বুজনি আছিলে। সেই মানৱীয় বুজনিটোৱে যীশুখ্ৰীষ্ট সেইটো বুজাব পৰা নাছিলে। প্ৰভুৰ প্ৰশংসা হওক। তাৰ পাছত যীশুৱে উত্তৰ দিলে, মই তোমাক অতি স্বৰূপকৈ কওঁ, জল আৰু আত্মাৰ পৰা জন্ম নাপালে কোনেও ঈশ্বৰৰ ৰাজ্যত সোমাব নোৱাৰে। খ্ৰীষ্টই তেওঁক বাৰে বাৰে কৈছিলে যে সমস্যাটো এইটো নহয় যে প্ৰশ্ন সুধিছে, কিন্তু আপুনি যিটো হয় সেইটোহে সমস্যা হয়। আত্মা এতিয়ালৈকে নতুন জন্ম হোৱা নাই। মই যিটো কৈ আছো আপোনাক সেইটো আপুনি বুজি পোৱা নাই। তাৰ পাছত মাংসৰ পৰা যি জন্মে সি মাংস, আৰু আত্মাৰ পৰা যি জন্মে সি আত্মা। প্ৰভুৰ প্ৰশংসা হওক। হালেলুয়া। যিজনে নেকি কওক যে যি মাংসৰ পৰা জন্মিছে তেওঁ মাংস হয়, আৰু যিজনে আত্মাৰ পৰা জন্মিছে তেওঁ আত্মা হয়। যদি আপুনি নতুন জন্ম হৈছে তেনেহলে আপুনি ধন্য হয়। প্ৰভুৰ প্ৰশংসা হওক। 12 অধ্যায় 9 পদ। তাত বাজে আমাৰ মাংসিক পিতৃসকল শাসনকৰ্তা, আৰু আমি তেওঁবিলাকক সমাদৰ কৰিছিলো। তাতকৈ যি জনা আত্মাবিলাকৰ পিতৃ, তেওঁৰ বশীভূত হৈ জীৱন ধাৰণ নকৰিম। তেওঁবিলাকে ঈশ্বৰক কি কৈছে? আত্মাবিলাকৰ পিতৃ। এনে নহয় যে মাংসৰ ঈশ্বৰে আপোনাৰ আত্মাৰ প্ৰতি প্ৰেম কৰে। ঈশ্বৰে আপোনাৰ আত্মাক বচাব বিচাৰে। অৰ্থ এইটো নহয় যে শৰীৰটো আৱশ্যক নহয়। শৰীৰটোক ধ্যান দিব লাগিব। পৃথিৱীত থাকিবৰ কাৰণে শৰীৰটো আপোনাৰ টিকে। আপুনি আপোনাৰ শৰীৰটোক ধ্যান নাৰাখিব তেনেহলে আপোনাৰ শৰীৰটোক আপোনাৰ আত্মা এৰি দিব। যিটোক নেকি জগতে কয় যে মৰি গল বুলি, কিন্তু আত্মা নমৰে, আত্মা সদায় জীৱিত থাকে। প্ৰশংসা হওক। হালেলুয়া। পাছতো যি নেকি বাজে আমাৰ মাংসিক পিতৃসকলে শাসনকৰ্তা আছিলে, আৰু আমি তেওঁবিলাকক সমাদৰ কৰিছিলো। যি আমাৰ পিতৃ মাতৃ তেওঁবিলাকে আমাক গালি সপনি দিয়ে, তথাপি আমি তেওঁবিলাকক সমাদৰ কৰিছিলো। এনেদৰে কৰা নাছিলো নেকি? কিমানে কৰিছিলে? এনেকুৱা আছে যি নেকি পিতৃ মাতৃৰ পৰা গালি সপনি শুনা নাই, এইধৰণে খাইছে। সকলোৱে খাইছে, পিতৃ মাতৃৰ পৰা গালি সপনি খাইছে। যদি জন্ম হৈছে তেনে পিতৃ মাতৃৰ পৰা গালি সপনি খাইছে। প্ৰভুৰ প্ৰশংসা হওক। জগতখন যেনেকুৱাই নহওক কিয় আপুনি গালি সপনি শুনিছে। কৈছে যে আমি তেওঁবিলাকৰ সমাদৰ পাছে, তাতকৈ যি জনা আত্মাবিলাকৰ পিতৃ, তেওঁৰ বশীভূত হৈ জীৱন ধাৰণ নকৰিম নে? কৈছে যে আমাৰ পিতৃ মাতৃৰ গালি সপনি আমাক জীৱিত ৰাখিব নোৱাৰে। ঈশ্বৰে যেতিয়া আমাক শিকাব আৰু যেতিয়া আমি তেওঁৰ বশীভূত হৈ থাকিম, তেতিয়াহলে আমি জীৱিত হৈ থাকিম। আহক আৰু আমি চাওঁ যোহন 3 অধ্যায় 6 পদ। মাংসৰ পৰা যি জন্মে সি মাংস, আৰু আত্মাৰ পৰা যি জন্মে সি আত্মাই। প্ৰভুৰ প্ৰশংসা হওক। ঈশ্বৰ কি হয়? আত্মাবিলাকৰ পিতৃ হয়। থকাজনক কওক, ঈশ্বৰ আত্মাবিলাকৰ পিতৃ। ইয়াত আমি কি হওঁ? আত্মা হওঁ। যেনেকৈ আমি সদায় ভাবি থাকো যে দুপৰীয়া আহাৰ আমাৰ কৰ পৰা আহিব, কিন্তু তাতকৈ অধিক ভাবিব লাগিব যে মোৰ আত্মাই কি খাই আছে, মই শৰীৰত কি কাপোৰ পিন্ধিম তাক কি ভাবি আছো। কিন্তু এইটো ভাবিব লাগিব যে তাতকৈ আত্মাই কি কাপোৰ পিন্ধি আছে না পিন্ধা নাই। আপোনালোকৰ আত্মাৰ কাপোৰ কি হয়? মহিমা গৌৰৱ হয়। হালেলুয়া। মোৰে সৈতে আছে নহয় জানো? আপোনাৰ কৈছে যে আপোনালোকৰ জীৱনত ধ্যান কেন্দ্ৰ বেলেগ হব লাগিব। বহুতবিলাকৰ এইটো তেওঁবিলাকৰ ধ্যান কেন্দ্ৰ নাই। বিলাকক ঈশ্বৰৰ গৃহত বাস্তৱিকতা সংগ্ৰহক বিনামূলীয়াকৈ লাগে। কাৰ্যক্ৰমত তেওঁবিলাকৰ পইচা লগাব নোৱাৰে। বস্তুতে তেওঁবিলাকে পইচা লগাব নিবিচাৰে, যত নেকি তেওঁবিলাকৰ আত্মাত এইটো বৃদ্ধি হব। সদায় এনে লাগে যে তেওঁবিলাকৰ সৈতে পইচা নাই। তেওঁবিলাকৰ সৈতে সদায় পইচা থাকে শৰীৰত ব্যৱহাৰ কৰিবৰ কাৰণে, তেওঁবিলাকৰ সৈতে আত্মাত লগাবৰ কাৰণে পইচা নাথাকে। আৰু তেওঁবিলাকে এইটো নাজানে যে আত্মা শৰীৰতকৈ অধিক আৱশ্যক হয়। এইটো নহয় যে তেওঁবিলাকে দৰিদ্ৰ হয়, এইটো হয় যে তেওঁবিলাকৰ ধ্যান কেন্দ্ৰ বেলেগ হয়। হালেলুয়া। নিজৰ হাতবিলাকক দাঙি লওক আৰু পৰভাষাত প্ৰাৰ্থনা কৰক। পৰভাষাত প্ৰাৰ্থনা কৰক।
কওক যে মই ঈশ্বৰৰ পথত চলি আছো। মোৰ জীৱনৰ বাবে মোৰ পাছে পাছে কওক, মই মোৰ জীৱনৰ বাবে ঈশ্বৰৰ ইচ্ছা চলি আছো, ঈশ্বৰৰ উদ্দেশ্য চলি আছো। মই অনৰ্থক পথত চলা নাই। জীৱনত মোৰ পথত গৌৰৱৰ হয়, সফলতাৰ হয়, প্ৰগতিৰ হয়, সমৃদ্ধিৰ হয়, উন্নতিৰ হয়। মই ঈশ্বৰৰ পথত চলি আছো, ঈশ্বৰৰ পথত চলি আছো। জগতৰ নিচিনা মই নিজৰ মনৰ অনৰ্থক নীতিত চলা নাই, কিন্তু পবিত্ৰ আত্মাৰ দ্বাৰাই চলি আছো। যিয়ে কৰিম সেই সকলোবিলাক আত্মাৰ দ্বাৰাহে হ'ব, আত্মাৰ দ্বাৰাহে হ'ব। ঈশ্বৰৰ নামত আমেন। ঠিক আছে, এইটো কোৱাটো যথেষ্ট নহয়। এইটো হয় যেনেকৈ যদিহে আপুনি 4 দিনলৈকে আহাৰ খোৱা নাই, এই যে ক্ষীণ ছোৱালী 4জনী বহি আছে, তেওঁবিলাকে 4 দিনলৈকে যদি ভোজন নকৰে, মই যদি তেওঁবিলাকক কওঁ এইটো উঠাই লোৱা, ক'ব যে পালক আমাকে উঠাই লওক। তেওঁবিলাকৰ মন যাব পাৰে, তেওঁবিলাকৰ মন যাব পাৰে, কিন্তু তেওঁবিলাকৰ দ্বাৰা এইটো নুঠিব। সেইদৰে আপোনালোকৰ মন হ'ব পাৰে ঈশ্বৰৰ পথত চলিবৰ কাৰণে, কিন্তু এইটো আৱশ্যক নহয় যে তাত আপুনি চলিব পাৰিব। তেতিয়া আপুনি চলিব পাৰিব যেতিয়া বাক্য আপোনাৰ ভিতৰত প্ৰচুৰভাৱে থাকিব, যেতিয়া নেকি আপোনাৰ আত্মা বাক্য খাই মজবুত হৈ থাকিব। তেতিয়া ঈশ্বৰৰ বাক্যক শুনা আৰু ঈশ্বৰৰ বাক্যক বুজাটো, ঈশ্বৰৰ বাক্যৰ মাতৰ শব্দত চলাটো সহজ হৈ পৰিব। যেতিয়া আপুনি বাক্য নুশুনিব, আপোনাক বাস্তৱিকতা সংগ্ৰহ দিয়া হৈছে। মই কওঁ আপোনালোকে দিনত সেইটোকে 3 বাৰলৈকে পঢ়িল ভালকৈ, যে এটা বাৰ্তা প্ৰতিদিনে শুনিল। তেতিয়া আপুনি নিজৰ মনৰ অনৰ্থক নীতিবিলাক এৰি ৰাইজত কেৱল মন বনালেও এটা যথেষ্ট নহয়। সেই মনটোক বনাবৰ কাৰণে আন কিবা এটা আপুনি কৰিব লাগিব। সেইটো কি হয় যে বাক্য সম্পূৰ্ণ সমস্তভাৱে পুৰা কৰি শুনি আপুনি বাক্য শুনিব, ধ্যান দি শুনিব, তেতিয়া আপুনি আপোনাৰ জীৱনটো ভালকে চাবলৈ পাব, ভালকৈ দেখা পাব যে কি কৰিব লাগে, কি কৰিব নালাগে। বাক্য ঈশ্বৰৰ পোহৰ হয়, প্ৰভুৰ প্ৰশংসা হওক। যেতিয়া পোহৰ আহে তেতিয়া অন্ধকাৰ কি হয়, দূৰ হৈ যায়। তেওঁবিলাকৰ সৈতে নাই, কিয়নো তেওঁবিলাকৰ বুদ্ধি কি হৈ গৈছে, আন্ধাৰ হৈ গৈছে। এইটো সময় হয় নিজৰ উপহাৰ, নিজৰ 10ম ভাগ, নিজৰ পাৰ্টনাৰশ্বিপ দিবৰ কাৰণে। ধন্যবাদ দিছো ঈশ্বৰ এই উপহাৰক আনিবলৈ সুযোগ সুবিধা দিয়াৰ বাবে, সামৰ্থ্য দিয়াৰ বাবে, দিয়াৰ বাবে। আপোনাৰ বাক্য অনুসাৰে আমি দিছো, দ্ৰুতভাৱে আহিছে প্ৰভু যীশু খ্ৰীষ্টৰ নামত। আপোনাৰ আশীৰ্বাদৰ আহ্বান কৰিছো এই উপহাৰ বিলাকৰ ওপৰত। ইয়াৰ বৃদ্ধি হোৱাৰ নিয়মক কৈছো, এই উপহাৰ বৃদ্ধি হৈছে, ৰাজ্য আৰু সুবাদ বিস্তাৰৰ বাবে। ধন্যবাদ দিছো আৰু এই প্ৰাৰ্থনা প্ৰভু যীশু খ্ৰীষ্টৰ নামত বিচাৰিছো, আমেন। প্ৰশংসা হওক। আপোনালোকে কেতিয়াও উদ্ধাৰক গ্ৰহণ কৰা নাই, আপোনালোকে কেতিয়াও নিজৰ হৃদয়ত যীশুক খ্ৰীষ্ট হিচাপে গ্ৰহণ কৰা নাই, কেতিয়াও যদি বা খ্ৰীষ্টৰ এই জীৱনক অনুভৱ কথা বতৰা কৰি আছো, আপোনালোকৰ ক্ষণ হয় এই শব্দবিলাকক কওক, হে প্ৰভু ঈশ্বৰ, মই যীশু খ্ৰীষ্টত বিশ্বাস কৰো, ঈশ্বৰৰ পুত্ৰত বিশ্বাস কৰো, তেওঁক মোক বচাবৰ কাৰণে মৰিলে। বিশ্বাস কৰো যে ঈশ্বৰে তেওঁ মৃতবিলাকৰ মাজৰ পৰা তুলিলে, তেওঁ আজি জীৱিত আছে। নিজৰ মুখেৰে অংগীকাৰ কৰিছো যীশু খ্ৰীষ্ট মোৰ জীৱনৰ প্ৰভু হয়। আজিৰ দিনৰে পৰা তেওঁ মোৰ বিশ্বাসৰ দ্বাৰা মই অনন্ত জীৱনক গ্ৰহণ কৰিছো। হৃদয়ত মোৰ আত্মাত। ধন্যবাদ প্ৰভু মোৰ আত্মাক বচোৱাৰ বাবে। এতিয়া মোৰ ভিতৰত অনন্ত জীৱন আছে। এতিয়া মই ঈশ্বৰৰ এজন সন্তান হওঁ, মই নতুন জন্ম পোৱা হয়।
ধন্যবাদ প্ৰভু। যদিহে আপোনালোক এতিয়া এই প্ৰাৰ্থনাটো কৈছিলে ঈশ্বৰৰ সৈতে, তেনে আপোনালোকক অভিনন্দন জনাইছো। ঈশ্বৰৰ আপোনালোকক থিয় হ'ম, ঈশ্বৰৰ ধন্যবাদ দিম। ঈশ্বৰৰ প্ৰেম, প্ৰভু যীশু খ্ৰীষ্টৰ অনুগ্ৰহ, পবিত্ৰ আত্মাৰ সহভাগিতা হয়তো সদা সৰ্বদা হৈ থাকিব যীশু খ্ৰীষ্টৰ নামত। আমেন। নিশ্চয় মংগল আৰু দয়া মোৰ জীৱনত নিবাস কৰিব আৰু মই সদাকাল জিহুৱাৰ গৃহত বাস কৰিবলৈ পাম যীশু খ্ৰীষ্টৰ নামত। আমেন। ধন্যবাদ। ঈশ্বৰে আপোনালোক সকলোকে আশীৰ্বাদ কৰক, আনন্দ কৰক, বাক্যই কাৰ্য কৰে।